গুড ইভিনিং ফ্ৰেণ্ডছ। এয়া মই দেখুৱাবলৈ লৈছোঁ বেটাক মই কি খাবলৈ দিওঁ। এইফালে পূৰা বেটাই একদম লাইন কৰি থৈছেগৈ, দেখিছে কিহৰ হয়। এয়া পিষ্টা আছে। ঐ সেইটো খোলাচোন, টেমাটো খোলাচোন। এয়া টেমাত একদম পূৰা দেখিছে নহয়, এইখিনি টেমাই ইয়াতো একদম গোটেই আচলতে বেটাৰ এইবিলাক কিবা খোৱা বস্তুৱে আছে দেই, গোটেইখিনি এইবিলাক বাদাম কিবা কিবি অগৰম বগৰম এভৰিথিং। তাৰপিছত এইটো কি আছিলে নামটো, ইজ নেকি, কিউৱে হয়। এইটো খাবলৈ ইমান ধুনীয়া নহয়। কোনে কোনে খাই পাইছে বাৰু জনাবচোন দেই। কালি অনাৰ লগে লগে 2-3 পিচমান একদম খাই দিলোঁ। খাবলৈ বহুত টেষ্টি লাগে। এইটো আচলতে এনেকুৱা বনাইছে, কেঁচাই এটা পায় নেকি সম্ভৱ চাগে। তাৰপিছত এইটো খাবলৈ বহুত টেষ্টি হয়। বেটাই মই খাম এতিয়া। তাৰপিছতে মইতো দেখুৱালে টেমাখিনি গোটেইখিনি। আৰু এইটোত যেন একদম গোটেই টেমাটো যে দেখিছে নহয়, এই টেমাটোতে এইবিলাক কি আছে, হেৰি কাজু আছে, খিচমিচ আছে, আকৌ এয়া আছে দেই পেকেট, মানে ঢেৰ পেকেট আৰু কিবা কিবি এইবিলাক কি আনি থৈছে। এইটো এটা পেকেট, মানে এই টেমাটোৰ ভিতৰত যেন গোটেই টেমাটোত মানে চব বস্তুৱে সোমাই আছে। মানে কি বেটাৰ আচলতে খোৱা বস্তু কিবা বাদাম চাদাম অগৰম বগৰম সেইবিলাকে বস্তু কি আছে। গুড নাইট। এইফালে আহি গ'লোঁ, ৰাতি বনাবৰ কাৰণে আহি গ'লোঁ। এইফালে আজি ভাত নাখাওঁ দেই, ভাত খাম বুলিয়ে ভাবি আছিলোঁ। তাৰপিছতে ভাত নবনালোঁ। তাৰপিছতে মই বনাইছোঁ এইফালে ইয়া বন্ধাকবি আলু ভাজি বনাইছোঁ। আজি ৰুটি নহয় দেই, পুৰি খাম আজি। পুৰি বনাম, সেইকাৰণে মই এইখিনি চব্জিখিনি বহাই দিছোঁ ইয়াতে। তাৰপিছতে এইফালে পানী গৰম কৰি আছোঁ পূৰা। পানী দেখি সদায় মই ফ্লাক্সত ভৰাই থওঁ। তাৰপিছত এইফালে আটাখিনি ধুনীয়াকৈ নিমখ আৰু তেল দি কৰি আজৰি হৈ গ'লোঁ। ৰিফাইন তেল দিছোঁ, দি পেলাই এইখিনি মুঠি কৰি লওঁ। মই ৰুটি এইফালে মানে কি বেলি পেলাই ধুনীয়াকৈ ইয়াতে থৈ দিছোঁ। থৈ পেলাই এতিয়া ভাজি আছোঁ, ধুমাধুমকৈ ভাজি লওঁ। আচলতে মোৰ যেতিয়া খাবলৈ মন যায় নহয়, তেতিয়া মোৰ একদম এলাহ বোলা ভাৱটো একেবাৰেই নাহে আচলতে। মই মানে যেতিয়া মন যাব নহয় তেতিয়া বনাই খাওঁৱেই আৰু, মানে তেনেকুৱা নিচিনা। কাৰ তেনেকুৱা হয় বাৰু জনাবচোন মোৰ নিচিনা। আৰু যেতিয়াই যি মন যায় নহয়, তেতিয়াই মই একদম বনাই পেলাই পূৰা খাওঁৱেই, মানে এনেকুৱা হয়। তাতে বনাই আছোঁ, গোটেইখিনি বনাই কৰি লওঁ একদম। তাৰপিছত আকৌ লগ পাম ইয়াতে থৈ গৈছোঁ বনাই। এইফালে লগতে ডিম এটা কমপ্লিট কৰি লৈছোঁ দেই। এনেকৈ খাই কিনে ভাল পাই যাওঁ। মোৰ কিন্তু এনেকৈ ৰুটি চুটি যিয়ে নহওক, মানে কি আমলেট এটা হ'লে খাই পেলাই মানে একদম বহুত ভাল লাগে। মই যেতিয়াই ৰুটি চব্জি খাওঁ বা যিয়ে নাখাওঁ, তেতিয়া এনেকৈ আমলেট এটা কৰি লওঁ কিন্তু খাবলৈ খুব ভাল লাগে খাই পেলাই। মোৰ বনাই কৰি ধুনীয়াকৈ দিনৰে দালি অকণমান আছিলে লৈ আহিছোঁ। এফালে ৰুটি, এফালে ইয়াত চব্জি, ধুনীয়াকৈ বাঢ়ি লওঁ এতিয়া। আহা নেকি আৰু জন মানুহ, আহা খাই দিওঁ আৰু। কি কৰিছা মানে? ৰুটি চুটি বাঢ়ি হাতেৰে দি দিওঁ চব্জি অকণ ধুনীয়াকৈ। নবহাবা হা। হাতেৰে দি দিলে অকণ গৰম হৈ আছে, চামুচে দি থকাতকৈ হাতেৰে দি দিলে একদম সোনকালে হৈ যাবগৈ মোৰ। তাৰপিছতে এফালে বাঢ়ি কৰি মোৰে ধুনীয়াকৈ আচলতে বাঢ়ি কৰি ল'লোঁ খাবৰ কাৰণে। আচলতে ৰুটি খাবলৈ মন গ'ল কাৰণে বনাই কৰি একদম এফালে ৰাতি খাই কৰি আজৰি হৈ গ'লোঁ। হোৱাৰ পিছত বেটাই আচলতে সদায় ৰাতি দেখিছে নহয়, বিচনাত এটাইকেইটাৰ কাৰণে গাৰু উলিয়াই বক্সৰ পৰা, এইফালে বক্সৰ পৰা গাৰুখিনি উলিয়াই পেলাই ধুনীয়াকৈ চিডিল কৰে। মানে চবৰে জেগাত নিজাৰ যিটো গাৰু হয়, সেইটো আচলতে বেটাই ধুনীয়াকৈ দেখিছে নহয়। প্ৰথমতে ব্লেংকেটখন আঁতৰাই লৈছে, লৈ পেলাই মোৰ গাৰুটো প্ৰথমতে দিলে, তাৰপিছতে বেটাৰ গাৰুটো দিছে। এনেকৈ আচলতে সি গোটেইখিনি কাম আচলতে তাক এইবিলাক কাম কৰিবলৈ শিকাইছোঁ, আৰু সদায় সেইটো কাম সিয়ে কৰে আচলতে, যিমানেই নহওক কৰিবলৈ চেষ্টা। গুড মৰ্ণিং। এফালে ৰাতিপুৱা একদম পূৰা ভাজি মোৰ হৈ গ'লগৈ। আগফালে বনাইছোঁ, বেটালৈ আমলেট এটা কৰিছোঁ, বেটাক ভাতকেইটা দি লওঁ মই ধুনীয়াকৈ। ৰাতিপুৱা টাইমটো একদম খুব খৰধৰ হয় নহয়নে বাৰু। আজি আচলতে টিফিন দিবলগীয়া নাই এতিয়া, তথাপিও গোটেইখিনি কৰি লওঁ। চাই থাকিব ভিডিঅ'টো একদম। ইফালে বেটাৰ ভাত বাঢ়ি কৰি দিলোঁ। ইয়ালৈ লৈ আহোঁ। অজা নাহা নেকি আৰু?
আহা 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 এইফালে দালি একদম হটকেছত ভৰাই থৈছোঁ ধুনীয়াকৈ এইফালে দালি এইফালে বেটাক দি দিওঁ অকণমান আহা ভাত সানি দিম নে মই নে নিজে সানিবা সানিব লাগিব আহা তেনেহ'লে বেগি বেগি আহা বেগি বেগি ইফালে ভাত সানি দিব লাগিব বেটাক আহা ভাতকেইটা গৰম হৈ আছে বেগি 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 ইফালে বাহিৰলৈ আহি গ'লে এইফালে এয়া ফুলখিনি মোৰ ফুলি আছে ধুনীয়াকৈ দেখিছোঁ এইফালেলৈকে এনেকৈ দি থৈছোঁ টাবত আমি সেইফালে যামগৈ গ্ৰীলত সেইফালে আহি গ'লোঁ গেটৰ তলা এইফালে ফুলখিনি যে ৰুইছিলোঁ চাওকচোন কিমান ধুনীয়াকৈ ফুলিছে আচলতে ফুলখিনি দেখিবলৈ বৰ মৰম লগা হৈছে এইফালে এইখিনি ধুনীয়াকৈ ফুলি আছে আচলতে খুব ভাল লাগিছে আচলতে ফুলি থাকিলে খুব ভাল লাগে ঘৰবিলাকত নহয়নে বাৰু হ'ব দিয়া ইফালে বেটা কাপোৰ কানি একদম ফুটিছোঁ মুখ চুখ ঢাকি একদম এফালে বেটাক থ'বলৈ ওলাইছে হাজবেণ্ড যাই খাব পুৰা লেতেৰা হৈছে খোজকৈ লাগি যাব পুৰা বেটাক স্কুললৈ পঠিয়াই লওঁ তাৰপিছত আৰু বাকী কামবিলাক হৈ থাকিব লাহে ধীৰে এফালে যাওঁগৈ ভিতৰলৈ এতিয়া ধুমা ধুমকৈ ভিতৰৰ কামত লাগোঁগৈ মই ভিতৰৰ কাম তেনেকুৱা নাই ঘৰ মুচিবলৈ আছে এতিয়া আৰু কি কৰোঁ কি নকৰোঁ তাৰপিছত এইফালে ৰুম চুম বাৰু ধুনীয়াকৈ মোৰ চাফ চিকুণ হৈয়ে গ'লগৈ বেটা যোৱাৰ আগতে বাকীখিনি কাম মোৰ ধুনীয়াকৈ হৈ যায়গৈ বাকীখিনি এইফালে গাড়ীৰ কাৰণে কভাৰ এটা চিলাই আছোঁ একদম ধুনীয়াকৈ হোৱাগৈ নাই বেড কভাৰ আছিলে ফালি পেলালোঁ ফালি পেলাই ধুনীয়াকৈ চিলাইছোঁ দুখন বেড কভাৰ জইন দিবলগীয়া হৈ গ'লগৈ চিলাই কৰি হৈ গ'লগৈ ধুই কৰি মানে গাড়ীখন চাফা কৰিব লাগিব আজি ধুব লাগিব সেইকাৰণে পাৰি দিয়া নাই এইফালে বেটা কাপোৰ ধুবলৈ আছে মোৰ কাপোৰ ধুবলৈ আছে এইফালে আকৌ হাজবেণ্ডৰ হাফ পেণ্ট এটা হাফ পেণ্ট নহয় দেই জিন্সৰ পেণ্ট এটা আছিলে ভাবিছোঁ কিবা এটা বনাম বুলি বনালে বাৰু মই দেখুৱাম আকৌ কি বনাওঁ কি কৰোঁ ধুনীয়াকৈ কাটি কুটি একদম বিচনাখনতে থৈছোঁ বিচনাখনৰ পূৰা একদম এখন কাৰ তেনেকুৱা হয় বাৰু জনাবচোন বিচনাতে যে একদম পূৰা কাপোৰ যিমানেই সুমুৱাই থাকোঁ নহয় কাপোৰ তিমানেই মানে কি হৈ থাকে ওলাই থাকে ওলাই পেলাই সেইফালে গৈ সেইখিনি দম হৈ থাকেগৈ তেনেকৈ মোৰ ধুনীয়াকৈ সুমুৱাই কৰি থওঁ এয়া ওলালে নহয় আকৌ সুমুৱালোঁ নহয় আকৌ দেখিব দুদিনৰ পাছত একদম সেই বিচনাখনত সেইখিনি জেগাত কাপোৰ দম হৈ থাকে মোৰ মানে কাৰ হয় সেনেকুৱা জনাবচোন দেই এইফালে ধুনীয়াকৈ এইখিনি থৈ লওঁ তাৰপিছতে গা ধোৱা কাপোৰ আছে গা ধোৱা কাপোৰ চাপোৰ ধুই পেলাই তাৰপিছত আকৌ লগ
তাৰপিছতে আহি গ'লোঁ আচলতে ভাত পানী খাই কৰি আজৰি হৈ কাম বন কৰি এফালে আহি গ'লোঁ মই ননৈলৈ আহিছোঁ। কিয় আহিছোঁ ভিডিঅ'টো একদম সেইফালকে চাই থাকিলে গম পাই থাকিব। দেউতাক স্কুললৈ পঠিয়াই কৰি কাম বন কৰি হাজবেণ্ডকো খুৱাই মেলি এফালে আহি পেলাই একদম ননৈ পাই গ'লোহি মই। এফালে আহি মই পাৰ্লাৰ পালোঁ। আচলতে মই থ্ৰেডিং কৰিবলৈহে আহিছিলোঁ দেই, ফেচিয়েল কৰিবলৈ অহা নাছিলোঁ। তাৰপিছত ভাবিলোঁ নাই আচলতে পাৰ্লাৰত সেই মই যোৱালৈকে কোনো মানুহ নাছিলে, সেই বুলি ভাবিলোঁ বোলো নাই ফেচিয়েলটো এবাৰ কৰি পেলাওঁ। তাৰপিছত এইফালে গোটেইখিনি কৰিলে, তাৰপিছত এইটো মুখত লগাই থৈছিলে কিবা, তেতিয়া বোলো অকণমান ভিডিঅ' কৰি থওঁ বুলি ভাবি পেলাই এইফালে আকৌ আচলতে সেইদিনাখন ফেচিয়েল কৰাই বেছি আহিলে দেই, আকৌ এইফালে কৰিয়ে আছে তেওঁ। তাৰপিছতে আকৌ আহি গ'ল মোৰ পৰা লাগি গ'ল। তাৰপিছতে আহিয়ে আছে দেই এজনী দুজনীকৈ, তাৰপিছত পূৰা ভিৰ হৈ গৈছিলেগৈ পাৰ্লাৰত। মোক এইফালে আকৌ মোক কৰি আছিলে আচলতে, মই অকণমান বোলো ভিডিঅ' ক্লিপ ৰাখি থওঁ বুলি ভাবি পেলাই এইফালে ভিডিঅ' ক্লিপটো ৰাখিছে পেলাই চাওকচোন কিমান ধুনীয়াকৈ কৰে। আচলতে ইমান ভিৰ হয় নহয় পাৰ্লাৰখনত, ননৈতে হয়, বহুত ভিৰ হয় মানে বহুত সময় বহি থাকিব লাগে। মই সেইদিনাখন 10টামান 9:30মানতে ফোন কৰিছোঁ নেকি, তাৰপিছত বাজনীয়ে ক'লে মই 10টামানত আহি পাম বুলি। মই অকণমান দেৰি হ'ল আচলতে, ঘৰত কাম আছিলে, কাম বন কৰি মেলি তাৰপিছত ধুমাধুম গৈছোঁগৈ। তাৰপিছত পিছলৈ কিন্তু বহুত মানুহ হৈ গৈছিলেগৈ দেই পাৰ্লাৰত। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন বাৰু দেই। লগতে লাইক এটা কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু দেই। এফালে আচলতে মই ভইচখিনি কাটি দিলোঁ, মানে কি কিবা কিবিকৈ কথা পাতি থকা হৈছে যেন, সেইকাৰণে আচলতে কাটি দিলোঁ প্ৰায়খিনি মই ভইচে কাটি পেলাই আকৌ নিজে মই ভইচ দিলোঁ পিছলৈ। ঘৰ আহি পাই গ'লোহি একদম। এফালে ঘৰ আহি পাই বেটাৰ কাপোৰ একদম চাৰ্ফত দিলোঁ এতিয়া, বগা কাপোৰখিনি ধুব লাগিব ধুনীয়াকৈ। চাৰ্ফত দি কৰি আজৰি হৈ গ'লোগৈ মই। তাৰপিছত কাপোৰ কানি ধুই আচলতে আজৰি হ'লোঁ। তাৰপিছতে বেটাও স্কুলৰ পৰা আহি পাই গ'লহি 2:30 বজাত পাই গ'লহি। তাৰপিছত এইফালে একো বনোৱা নাছিলোঁ, এইফালে দালি, পাপৰ, চানা পিটিকা তেনেকৈ আচলতে ভাত খালোঁ। এইফালে বায়েক আহিছে, ভায়েকে মানে কিবা এটা ছিগনেল দি আছে আজিলৈ। বাই বাই।